আপোনালোকে নিশ্চয় থাম্বনেইলখন দেখি এই ভিডিঅ'টোত ক্লিক কৰিছে। আপোনাক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক মোৰ বিষয়ে অলপ কম, মই কি কৰোঁ, ক'ত থাকোঁ সকলো কম। আৰু 3 মাহ আগত ঘটি যোৱা এটা ঘটনা, যি ঘটনাটোৱে মোৰ গোটেই লাইফটো মানে বহুত মানে কঠিন কৰি পেলালে। সেই কথাখিনি আপোনালোকক আজি ক'ম। আপোনালোকে চাই থাকক। এটা ল'ৰাৰ কাৰণে মোৰ লাইফটো মানে বহুত কষ্টত চলি আছিলোঁ। লাইফটো বহুতে জানেই, গাঁৱৰ মানুহ ওচৰ পাঁজৰৰ সকলোৱে জানেই ইমান কষ্টত চলি আছিলোঁ। কিন্তু তাৰ সেই কষ্টত চলি থকা পিছতো এটা ল'ৰাই মোৰ লাইফটো এনেকুৱা কৰি দিলে ন, এইদিন মানে আৰু কষ্ট হৈ গৈছে। তো মোৰ কথাখিনি শুনি লওক। প্ৰথমৰ পৰা কৈছোঁ, মইনো কি, মই ক'ৰ পৰা ক'ত থাকোঁ, কি কৰোঁ সকলো কৈ লৈছোঁ। তাৰপিছত সেই ল'ৰাটোৰ কথা ক'ম, যোনটো ল'ৰাই মোৰ লাইফটোত মানে বহুত অসুবিধা কৰি দিলে। মানে মোৰ লাইফটোত মানে বহুতখিনিয়ে মানে অসুবিধাত পৰিবলগীয়া কৰিলে। তো সেইখিনি ক'ম বাৰু। মোৰ নাম ভাস্কৰ বৰুৱা, মই ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পৰা অলপ ভিতৰলৈ গাঁওখন নিচমৰীয়া গাঁৱত থাকোঁ। তো কথাটো এনেকুৱা ধৰণৰ, মোৰ দেউতা ঢুকাইছে আপোনাৰ মই 7ত পঢ়ি থাকোঁতে মোৰ দেউতা ঢুকাইছে। দেউতা ঢুকোৱাৰ পিছত মায়ে কষ্ট কৰি কিনি মেট্ৰিকটো পাছ কৰালে। মেট্ৰিক পাছ কৰাৰ পিছত মই নিজেই বজাৰলৈ যাব ল'লোঁ। বজাৰত বীজ জলকীয়া বিকিছিলোঁ। তেনেকৈ মই পইচা অলপ গোটাই মায়েও অলপ দিলে। তেনেকৈ কৰি কাপোৰ বিক্ৰী কৰিবলৈ আনিলোঁ। বাগান বজাৰ হওক, বিকম বজাৰ হওক, এনেকুৱা বজাৰবিলাকক কাপোৰ বিক্ৰী কৰিব লৈছিলোঁ। সেনেকৈ চলি আছিলোঁ। ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, শুকুৰবাৰ, শনিবাৰ, দেওবাৰ 3 দিন বজাৰলৈ যাওঁ, বাকী দিন কলেজ যাওঁ। সেনেকৈ পঢ়িলোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপিছত টমটম এখন ল'লোঁ, মহেন্দ্ৰ আলফা প্লাছ। টমটমখন লোৱাৰ পিছত সেনেকৈ চলাই খাই আছিলোঁ। এতিয়া 2026ত বিহু ফাংচনত মানে দোকান দিম বুলি এটা পপকৰ্ণ মেচিন আনিলোঁ। পপকৰ্ণ মেচিনটো অনাৰ পিছতে ৰাতি দোকান দিব যাওঁ ফাংচনত। পাকা লাইনত দিছু আহিছিলে, দিছুদা আহিছিলে, কণ্ঠশিল্পী। তাতে দোকান দিব গৈছিলোঁ। পপকৰ্ণ দোকান, গুটকা, এনেকুৱা ধৰণৰ দোকান দিব গৈছিলোঁ। তাত দোকান দি থাকোঁতেই এজন ল'ৰা, আমাৰ ঘৰৰ ওচৰৰ ল'ৰা, মোতকৈ এবছৰমান ডাঙৰ হ'ব। সেই ল'ৰাজন আপোনালোকক ফটো লগাই দিছোঁ ইয়াত। মই এইটো চাওক, আমাৰ ঘৰটোৰ পিছফালে এইফালে 2টা ৰুম কমপ্লিট কৰা আছে, কিন্তু এইফালে 2টা ৰুমত আমি থাকোঁ। আৰু এইফালে 2টা ৰুম বনাবলেই আছে। এইফালে চাওক, এইটো দেখিছে নহয়, ইয়াত মানে টেবুল এখন থোৱা আছিলে এইডোখৰ জেগাতে। মই দেখাই দিছোঁ, এইডোখৰ জেগাত টেবুল এখন থোৱা আছিলে। তেতিয়া ওপৰত মানে আমাৰ এইবোৰ টিং মৰা নাছিলে। এইফালৰ পৰা সোমালে, ওপৰত উঠিলে। ওপৰত উঠাৰ পিছত ভণ্টি শুই আছিলে ঘৰৰ ভিতৰত। ভণ্টি অকলে আছিলে। তো সেইটো সময়তে ভিতৰত সোমালে। ভিতৰত সোমোৱাৰ পিছত সি আমাৰ ঘৰলৈ আহিয়ে থাকে, কেতিয়াবা আহে ঘৰলৈ। যিহেতু কাপোৰ বিক্ৰী কৰোঁ, ঘৰতো কাপোৰ বিক্ৰী কৰোঁ, সেই গতিকে সেনেকৈ ঘৰৰ ভিতৰত সোমালে। ভণ্টি শুই থকাৰ ফলত মানে সোমোৱাৰ পিছত সি আমাৰ গডেছৰ চাবি বা ক'ত কেনেকৈ থওঁ, তেনেকৈ কেতিয়াবা কাপোৰ চাপোৰ নিবলৈ আহোঁতে দেখিছে হয়তো। সেনেকৈ দেখাৰ পিছত গডেছৰ চাবিটো লৈ খিলিং খালাং কৰি থাকোঁতে ভণ্টিয়ে সাৰ পালে, ভয় খাইছে। মানে ভণ্টি অকলে শুই আছিলে, যিহেতু কোনোবা সোমাইছে ভিতৰত, কেনেকৈ কি কৰিছে সেইটো। তাৰপিছত গডেছটো যেতিয়া খুলিলে, হেণ্ডেলডাল খোলোতে খতম কৰিলে ন, তেনেকৈ হেণ্ডেলডাল খোলাৰ পিছতে ভণ্টিয়ে এইফালৰ দৰ্জাখন চাওক, এইখন দৰ্জা খুলি আহি লৈ ইয়ালৈ গুচি আহিলে। ইয়াৰ পৰা আহি এইফালে খুৰাহঁতৰ ঘৰ আছে, এইফালে এটা ঘৰ আছে, আৰু এইফালে খুৰা দাই বুলি চিঞৰি দিলে। এনেকৈ চিঞৰি দিওঁতে তাহাঁতি মানুহ ওলাই আহোঁ মানে সি এইফালেদি পলালে। এইফালে দৰ্জাৰ ফালে ওলাই আহিলে, ওলাই কিনি এইফালেদি ৱাল পাৰ হৈ এইফালে কোনফালে পলালে নাপালোঁ। তাক বিচাৰি গ'ল ইহঁতি ঘৰৰ তাৰ মোৰ সমান হয় ল'ৰাটো। বিয়া পাতিছে, 2জনী ছোৱালী আছে। মোৰ এতিয়া 20 বছৰ হ'ব, 20 বছৰ হ'বহে আৰু 2 মাহ পিছত। তো মোতকৈ 2 বছৰমানৰ ডাঙৰ হ'ব ল'ৰাটো। 2জনী ছোৱালী আছে, বিয়া পাতিলে। বিয়া পাতি কিনি মানে তেনেকুৱা ধৰণৰ কৰিলে। তাৰপিছত তাহাঁতৰ ঘৰত গ'ল দাইহঁত সুধিবলৈ যাওঁতে তাৰ মানুহজনীয়ে কৈছে, তাৰ ৱাইফে কৈছে কি টয়লেট কৰিব গৈছিলে বাহিৰত, এতিয়ালৈকে অহা নাই, গম নাপাওঁ ক'ত গ'ল বুলি ক'লে। তাৰপিছত আমালৈ ফোন মাৰিলে, আমি আহিলোঁ লগে লগে। 3টামান বজাৰ কথা, ৰাতিপুৱাৰ সময়ত 3টামান বজাত আমালৈ 3:20-30 সেনেকৈ ফোন মাৰিছে। আৰু
তেনেকুৱা হ'ল। ঘৰত চুৰ সোমালে। আমি আহিলোঁ, তাৰপৰা বস্তু পাতি উঠাই কিনি আহিলোঁ। আহি কিনি তাহাঁতৰ ঘৰলৈ গ'লোঁ। চব গৈছিলে, ওচৰ পাঁজৰ মানুহ, আমাৰ খুৰাহঁত বৰ্তাহঁত চব গ'ল। তাত সেই ল'ৰাটো নাই ঘৰত। মাক বাপেকক ক'লোঁ। তাৰপিছত মাক বাপেকে কৈছে কি মানে আগতেও ল'ৰাটোৱে বহুত জেগাত তেনেকৈ চুৰ কৰে, বহুত মানুহৰ ঘৰত চুৰ কৰিছে। সেনেকৈ মানে ক'লে, কিমান ক'ম আৰু বুজালেও নুবুজে, তহঁতি কি কৰ কৰ, তেনেকৈ ক'লে। আমি থানাত গ'লোঁ, আমাৰ ৰমৰীয়া থানাত গ'লোঁ। থানাত গৈ কিনি কেছ দিলোঁগৈ। এদিনৰ পিছতে ল'ৰাটো নিজে হাজিৰ হ'ল। থানাত গৈ কিনি হাজিৰ হ'ল। হাজিৰ হোৱাৰ পিছত মাক বাপেকে ক'লে, দুজনী ছোৱালী আছে, এজনী মানে সুধি পাতিবলৈ 3 দিনমান আছিলেহে, সেই টাইমতে চুৰ কৰিছে মানে, সেনেকৈ ক'লে। তাৰপিছত তেনেকৈ মাক বাপেকে আমাৰ ফালে আহিলে। আহি ল'ৰাটো থানাত হাজিৰ হ'ল। তহঁতি কি কাৰণে কেছ দিছ, কি হ'ল কি নাই, কি কৰিলে আমিতো দেখা নাই, তহঁতিও বল থানালৈ, কেছখন মিলা মিছা কৰি দে, সেনেকৈ ক'লে। আমি থানালৈ গ'লোঁ। আমাক থানালৈ মাতিলে। যোৱাৰ পিছত থানালৈ গ'লোঁ। গৈ কিনি মাক বাপেকে ক'লে কি কেছখন উঠাই দে, আমি লিখিতভাৱে এখন কাগজ দিছোঁ, যিমানখিনি পইচা নিছে বা যি নিছে আমি তোক ঘূৰাই দিম। 18,000 টকা পইচা মই ইনষ্টলমেণ্ট, RD এইবিলাকত দিবলৈ থৈ দিছিলোঁ। আৰু সেইটো সময়ত তেনেকুৱা আছিলে, দোকান দি আছিলোঁ যে, মোৰ RD এটা খোলা আছিলে মানে ডিকমৰ ডাকঘৰত। সেই ডাকঘৰত পইচা থোৱা নাছিলোঁ, যিহেতু ইমান পইচা নাথাকে ন, মানে সেই ডাকঘৰত থোৱা পইচাকেইটকা 100-150 ফাইন লাগিলেও লাগিব। মই বস্তুখিনি আনি বিক্ৰী কৰিলে অলপ বেছি ফাইদা হ'ব, সেইকাৰণে দোকানৰ বস্তু আনি বিক্ৰী কৰিছিলোঁ। সেই তাত দিয়া পইচাখিনিও আৰু মোৰ গাড়ী ইনষ্টলমেণ্ট আহে 8,190 টকা, তো সেইখিনিও মানে সেনেকৈ দিবৰ কাৰণে গোটাই থৈছিলোঁ। এটা টেকেলি আছিলে, তো এটা টেকেলি আছে এতিয়া, আপোনালোকক মই ফটো মাৰি লগাই দিছোঁ ছাইডত চাব। সেই সেনেকুৱা ধৰণৰ টেকেলি এটাতে মই ভৰাই থৈ দিছিলোঁ। 2টা টেকেলি লগতে থৈছিলোঁ, কিন্তু সি এটা টেকেলি লৈ কিনি লৰ মাৰিলে। তাত 18,000 টকা পইচা আছিলে। বাপেকহঁতে ক'লে কি মোক, আমি পইচাখিনি তোক দি দিম, কাগজখনত লিখি চাইন মাৰি দিলে। কাগজখনো লগাই দিছোঁ, চাওক আপুনি। 2 মাহৰ পিছত পইচাখিনি ঘূৰাই দিম বুলি ক'লে। এতিয়া আপোনাৰ 12 তাৰিখ হ'লে 3 মাহ হ'ব, 13 তাৰিখে 3 মাহ হ'ব। তো কাগজখন লগাই দিছোঁ, চাওক আপুনি। আৰু সেনেকৈ ক'লে, কিন্তু এতিয়ালৈকে পইচাখিনি ঘূৰাই দিয়া নাই। আৰু এবাৰ থানালৈ গ'লোঁ। 3 দিনমানৰ আগত এবাৰ থানালৈ গ'লোঁ। থানাত গৈ কিনি ক'লোগৈ যে তেনেকৈ পইচাখিনি ঘূৰাই দিয়া নাই। তালৈ থানাৰ পৰা ফোন কৰিলে। তালৈ ফোন কৰাৰ পিছত ক'লে কি 30 তাৰিখে পইচাখিনি দিম, সেনেকৈ ক'লে। আজি 30 তাৰিখ হয়, আজিলৈকে পইচাখিনি দিয়া নাই। আপোনালোকক মেছেজ দি থৈছোঁ তাৰ সেই ল'ৰাটোলৈ, চাওক। মেছেজবিলাক চিন কৰে আৰু ৰিপ্লাই নিদিয়ে, আৰু কল কৰিলে মানে মোৰ কলটো ৰিচিভ নকৰে, তেনেকুৱা কৰে। তো এনেকুৱা ধৰণৰ ল'ৰা বা এনেকুৱা ধৰণৰ মানুহবিলাকক কি কৰিম কওকচোন আপোনালোকে। মই উপায় নোপোৱা হৈছোঁ, ইমান কষ্টকৈ চলি আছিলোঁ। এতিয়া মানে EMI, সেইটো সময়ত EMI দিবলৈ বেলেগ এজনৰ পৰা ধাৰলৈ লৈ কিনি যেনে তেনে মিলালোঁ। এতিয়া 3 মাহ হৈ গ'ল, এতিয়ালৈকে পইচাখিনি ঘূৰাই দিয়া নাই। যেনে তেনে মিলাই মেলি হেৰি কৰিছোঁ। RDতো পইচাটো দিবই পৰা নাই। RD 4-5 মাহ হৈ গ'ল এতিয়া, RD পইচা দিয়াই নাই। তো তেনেকুৱা ধৰণৰ মানুহবোৰৰ লগত কি কৰিম, তো তাকে ক'ব আপোনালোকে। তো এইটোৱে আজি ভিডিঅ'টো, যদি আপোনালোকৰ মতামতবোৰ জনাব। ধন্যবাদ।